নমস্কাৰ স্বাগতম জানো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি পুনৰ আপোনালোকৰ বাবে 20টা সিলেক্টেড কোৱেশ্যনৰ মডেল কোৱেশ্যন পেপাৰ এখন যোগ কৰিছোঁ এই মডেল কোৱেশ্যন পেপাৰখনে আপোনালোকক এডিআৰই আসাম পুলিচ ৰিটেন এক্সাম সকলোতে সহায় কৰিব গতিকে আপোনালোকে 20টাৰ ভিতৰত কিমান এনসাৰ দিব পাৰে হেতু চাওক আৰু 20টাৰ ভিতৰত যদি আপোনালোকে 15টাও ইয়াৰ এনসাৰ দিব পাৰে তেনেহলে আপোনালোকৰ প্ৰিপাৰেচন ভাল চলি আছে গতিকে আহক কোৱেশ্যনসমূহ আলোচনা কৰোঁ আৰু বেকগ্ৰাউণ্ডত আৱাজ হৈ পাৰে আপোনালোকে আৱাজবিলাক ইগনোৰ কৰক ভিডিঅ'টোত ফ'কাছ কৰক ভিডিঅ'টোৰ কোৱেশ্যনবিলাকত ফ'কাছ কৰক ঠিক আছে তো আহক দেৰি নকৰি কোৱেশ্যন এনসাৰবিলাক মডেল কোৱেশ্যন পেপাৰখনৰ আলোচনা কৰোঁ প্ৰথম প্ৰশ্ন মণিপুৰত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে বিকল্প দিয়া আছে 2খন 3খন 4খন আৰু 1খন এই ৰাইট এনসাৰ 1খন আৰু সেইখন হৈছে কেবুল লামজাও নেশ্যনেল পাৰ্ক আৰু ইয়াৰ লগতে ইনফৰমেশ্যন অলপ চাই লওঁ অসমত আছে 7খন আৰু এখনক ৰিচেণ্টলি কৰা হৈছে তো অফিচিয়েলি কৰা হোৱা নাই তথাপিও 7খন নেক্সট অৰুণাচলত 2খন মেঘালয়ত 2খন মণিপুৰত 1খন নাগালেণ্ডত 1খন ত্ৰিপুৰাত 1খন মিজোৰামত 2খন আৰু ছিকিমত 1খন খুব ইম্পৰ্টেণ্ট আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে নেক্সট কুৱেশ্যন ৰঙিয়াৰ কৃষক বিদ্ৰোহ কোন চনত হৈছিল 1835 1854 1893 আৰু 1861 ৰাইট এনসাৰ অপশ্যন নম্বৰ চি 1893 নেক্সট কুৱেশ্যন অসমৰ সাংস্কৃতিক ৰাজধানী কি বিকল্প দিয়া আছে গুৱাহাটী যোৰহাট শিৱসাগৰ আৰু ডিব্ৰুগড় ৰাইট এনসাৰ অপশ্যন নম্বৰ বি যোৰহাট ইয়াৰ লগতে অসমৰ চাহৰ ৰাজধানী বুলিও জনা যায় যোৰহাটক আৰু টুকলা গৱেষণা কেন্দ্ৰ চাহ গৱেষণা কেন্দ্ৰ যোৰহাটতে অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 4 অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায় বিকল্প দিয়া আছে হাফলং ডিফু শিলচৰ আৰু যোৰহাট ৰাইট এনসাৰ হাফলং আপোনালোকে নিজৰ স্ক'ৰবিলাক মনত ৰাখক নেক্সট কুৱেশ্যন নম্বৰ 5 ফাৰকান্তি উৎসৱ কোনে পালন কৰে বিকল্প দিয়া আছে তিৱা আহোম ৰাভা আৰু গাৰো ৰাইট এনসাৰ অপশ্যন নম্বৰ চি ৰাভা ইয়াৰ লগতে উমা পূজা আহোমসকলে পালন কৰে হাউনীয়া পূজা দেউৰী ৱাংগালা উৎসৱ গাৰো ৰংখেৰ উৎসৱ কাৰ্বিসকলে পালন কৰে খেৰাই পূজা বড়ো টুচু পূজা চাহ জনগোষ্ঠীসকলে পালন কৰে দৰ পূজা কোচ ৰাজবংশীসকলে আৰু বাইখো উৎসৱ ৰাভাসকলে পালন কৰে আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে খুব ভাল কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 6 হৰ্ণবিল উৎসৱ কোনে পালন কৰে বিকল্প দিয়া আছে মিজোৰাম নাগালেণ্ড মণিপুৰ আৰু মেঘালয় হৰ্ণবিল উৎসৱ নাগালেণ্ডত পালন কৰা হয় আৰু 10 দিনৰ বাবে পালন কৰা হয় হৰ্ণবিল উৎসৱ 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰ এই 10 দিনত হৰ্ণবিল উৎসৱ পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 7 দুলীপ ট্ৰফি কি খেলৰ লগত জড়িত বিকল্প দিয়া হৈছে ক্ৰিকেট হকী ফুটবল আৰু বেডমিণ্টন ৰাইট এনসাৰ অপশ্যন নম্বৰ এ ক্ৰিকেট আৰু ইয়াৰ লগতে ইনফৰমেশ্যন অলপ চাই লওঁ বৰদলৈ ট্ৰফি ফুটবলৰ লগত জড়িত ডুৰাণ কাপ ফুটবল থমাছ কাপ বেডমিণ্টন ৰঞ্জিত ট্ৰফি ক্ৰিকেট ইৰাণী ট্ৰফি ক্ৰিকেট ৰাইডাৰ কাপ গল্ফ আৰু সন্তোষ ট্ৰফি ফুটবল ইম্পৰ্টেণ্ট আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 8 কোন চনত মুছলিম লীগ গঠন হৈছিল বিকল্প দিয়া আছে 1905 1906 1907 আৰু 1908 ৰাইট এনসাৰ অপশ্যন নম্বৰ বি 1906 ঠিক আছে ইয়াৰ লগতে মুছলিম লীগৰ নেতৃত্ব আছিলে দুজন আগা খান আৰু ছলিমুল্লাহ ঠিক আছে এই দুজনে মুছলিম লীগৰ নেতৃত্ব দিছিলে নেক্সট কুৱেশ্যন নম্বৰ 9 UNDPৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিকল্প দিয়া আছে জেনেভা ৰোম নিউয়ৰ্ক আৰু পেৰিছ ৰাইট এনসাৰ অপশ্যন নম্বৰ চি নিউয়ৰ্ক নেক্সট কুৱেশ্যন নম্বৰ 10 অসমত প্ৰথম ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা হৈছিল এইটো DLEDৰ যিটো পেইড এক্সাম আছিলে সেইটো আহিছিলে নেক্সট ইয়াৰ ৰাইট এনসাৰ 2007 ঠিক আছে কুৱেশ্যন নম্বৰ 11 মহাত্মা গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় বিকল্প দিয়া আছে বিজয়ঘাট ৰাজঘাট অভয়ঘাট আৰু উদয়ঘাট ৰাইট এনসাৰ ৰাজঘাট ইয়াৰ লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক জনা যায় বিজয়ঘাট মোৰাৰজী দেশাইৰ অভয়ঘাট ৰাজীৱ গান্ধীৰ বীৰভূমি ৰাজেন্দ্ৰ প্ৰসাদৰ মহাপৰায়ণ ঘাট আৰু BR আম্বেদকাৰৰ সমাধিস্থলক জনা যায় সত্যভূমি হিচাপে ইম্পৰ্টেণ্ট এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক নেক্সট কুৱেশ্যন নম্বৰ 12 LIC স্থাপন কোন চনত হৈছিল বিকল্প দিয়া আছে 1947 1952 1954 আৰু 1956 ৰাইট এনসাৰ অপশ্যন নম্বৰ চি 1956 আৰু LICৰ মুখ্য কাৰ্যালয় আছে মুম্বাইত নেক্সট কুৱেশ্যন নম্বৰ 13 কিয়া কোনখন দেশৰ গাড়ী কোম্পানী বিকল্প দিয়া আছে জাপান সাউথ কোৰিয়া ইণ্ডিয়া আৰু চাইনা ৰাইট এনসাৰ অপশ্যন নম্বৰ বি সাউথ কোৰিয়া আপোনালোকে নিজৰ স্ক'ৰবিলাক মনত ৰাখক নেক্সট কুৱেশ্যন নম্বৰ 14 অসমত প্ৰথম শ্ৰেণীৰ নগৰ কেইখন আছে ৰাইট এনসাৰ অপশ্যন নম্বৰ চি 7 আৰু সেইকেইখন হৈছে গুৱাহাটী তেজপুৰ ডিব্ৰুগড় নগাঁও তিনিচুকীয়া যোৰহাট আৰু শিলচৰ প্ৰথম শ্ৰেণীৰ নগৰ বুলি কেনেকৈ গম পায় 1 লাখৰ জনসংখ্যাত য'ত যোনখন নগৰত বেছি আছে সেইখিনি প্ৰথম শ্ৰেণীৰ নগৰ আৰু দ্বিতীয় শ্ৰেণীৰ নগৰ 6খন আছে য'ত নেকি 50,000 পৰা 1 লাখৰ ভিতৰত আছে সেইবিলাক হৈছে ধুবুৰী গোৱালপাৰা ডিফু নৰ্থ লখিমপুৰ কৰিমগঞ্জ এণ্ড শিৱসাগৰ ঠিক আছে প্ৰথম শ্ৰেণীৰ 7খন আৰু দ্বিতীয় শ্ৰেণীৰ 6খন নেক্সট কুৱেশ্যন নম্বৰ 15 মুখ্যমন্ত্ৰী হ'বলৈ কিমান বয়সৰ প্ৰয়োজন বিকল্প দিয়া আছে
30, 21, 35 আৰু 25 ৰাইট আনসাৰ 25 ইয়াৰ লগতে এমপিৰ অৰ্থাৎ লোকসভাৰ এমপি হ'বলৈ 25 বছৰ লাগে আৰু ৰাজ্যসভাৰ এমপি হ'বলৈ 30 বছৰ লাগে প্ৰাইম মিনিষ্টাৰ বছৰটো ডিফিকাল্ট কাৰণ যদি লোকসভাৰ পৰা কোনোবা প্ৰধানমন্ত্ৰী হয় তেনেহ'লে 25 বছৰ হ'লে হৈ যায় কিন্তু ৰাজ্যসভাৰ হ'লে 30 বছৰ লাগে আৰু ৰাজ্যসভাৰ যদি প্ৰধানমন্ত্ৰী হয় তেন্তে ছমাহৰ ভিতৰত ইলেকশ্যন হৈ এমপি হৈ লোকসভাৰ এমপি হৈ তেওঁ জিকিব লাগিব তেতিয়া প্ৰধানমন্ত্ৰী হৈ থাকিব পাৰিব প্ৰেচিডেণ্টৰ কাৰণে 35 বছৰ ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 35 বছৰ আৰু গভৰ্ণৰৰ কাৰণে 35 বছৰ এটা সেম ঠিক আছে ইম্পৰ্টেণ্ট স্ক্ৰীনশ্বট মাৰি লওক আপোনালোকে প্ৰশ্ন আহে নেক্সট কুৱেশ্যন নম্বৰ 16 অসমত কেইটা তেল শোধনাগাৰ আছে 3টা 4টা 5টা আৰু 6টা ৰাইট আনসাৰ 4টা আপোনালোকে জানেই ডিগবৈ নুনমাটি নুমলীগড় আৰু বঙাইগাঁও নেক্সট কুৱেশ্যন নম্বৰ 17 কুৱেশ্যন নম্বৰ 17 লৈ আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 17 দিয়া আছে মেডাম মেফি কোন তাৰিখে পালন কৰা হয় আহোমসকলে পালন কৰে তেওঁলোকৰ পূৰ্বপুৰুষক সোঁৱৰিবলৈ এই ৰাইট আনসাৰ অপশ্যন নম্বৰ ডি 31 জানুৱাৰী আহোমসকলে মেডাম মেফি পালন কৰে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 18 অসমত প্ৰথমে মানে কোন চনত আক্ৰমণ কৰিছিল মানে প্ৰথম কেতিয়া অসম আক্ৰমণ কৰিছিল ৰাইট আনসাৰ অপশ্যন নম্বৰ বি 1817 আৰু তিনিবাৰ অসম আক্ৰমণ কৰিছিলে 1817 প্ৰথম 1819 ছেকেণ্ড আৰু 1821 থাৰ্ড ঠিক আছে তিনিবাৰ কৰিছিলে 17 19 21 নেক্সট কুৱেশ্যন নম্বৰ 19 শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল বিকল্পৰ ভিতৰত ৰাইট আনসাৰ অপশ্যন নম্বৰ এ 1671 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে এইটো আপোনালোকে হয়তো সকলোৱে জানে নেক্সট কুৱেশ্যন নম্বৰ 20 অসম বনে কংগ্ৰেছ কমিটিৰ গঠন কোন চনত হৈছিল এইটোৱে আজি আমাৰ মডেল কুৱেশ্যন পেপাৰখনৰ শেষৰটো প্ৰশ্ন আৰু বিকল্পত দিয়া আছে 1919 1921 1926 আৰু 1929 এই এনসাৰটো মই কৈ নিদিওঁ আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকৰ কমেণ্টবিলাক চাওঁ আৰু প্ৰিপেৰেশ্যন ভালকৈ কৰক শ্বেয়াৰ কৰক ঠিক আছে থেংক ইউ পৃথিৱী